মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰএছ টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত তোমালোকৰ ওচৰলৈ ভিডিঅ' লৈ আহিছোঁ, কিয়নো যোৱা কেইদিন আমি আমাৰ জুবিন দা অসমীয়া আটাইৰে মৰমৰ জুবিন গাৰ্গ, যিজনৰ মানে গুণাগুণ আমি ক'বলৈ গ'লে শেষ কৰিব নোৱাৰিম। তেখেতৰ চিৰবিদায় আমি বহুত মানে দুখেৰে দিনবোৰ কটালোঁ, যেন কিবা এটা নাইকিয়া হৈ গৈছে। আমাৰ ঘৰৰ মানে অসমখন যেন শূন্য হৈ গৈছে। গতিকে সেইটো মানে দুখত আৰু ভিডিঅ' বনাই থকা নাই, কিন্তু আজি তোমালোকৰ লগত ভিডিঅ' বনাইছোঁ, কিয়নো আগন্তুক আমাক যিহেতু HSLC এক্সামবোৰ আহি আছে, দিনবোৰ এনেই পাৰ হৈ গৈ আছে। তোমালোকৰ কাৰণে মই তোমালোকৰ কথা চিন্তা কৰি মই আজিৰ ভিডিঅ'টো লৈ আহিছোঁ। গতিকে চোৱা, এনেকুৱা কোনো মানুহ নাই যে জুবিন দাৰ কাৰণে চকুলো পেলোৱা নাই। সকলোৰে চকু পানী এটোপাল হ'লেও ওলাইছে। মানে কেইদিন মানে এতিয়াও আজিও মন বেয়া হৈ আছে। যি ভিডিঅ' দিছোঁ একেইদিন মই জুবিন দাৰ ওপৰতে এটা দুটা ভিডিঅ' দিছোঁ, সিমান বেছিও দিয়া নাই। ভিডিঅ' কৰিব মনে নাই, অকল জুবিন দাৰ ভিডিঅ'বোৰ চাই থাকিবই মন। ইমান কষ্ট কৰি জুবিন দাই আমাৰ পৰা চিৰবিদায় ল'লে। যি কি নহওক, সেইবিলাক কথা কৈ এতিয়া সময় নষ্ট নকৰোঁ। তোমালোকৰ লগত আগৰ ভিডিঅ'বোৰত 6.2 আটাইবোৰ প্ৰশ্ন সমাধান কৰি দিছোঁ। যদি ভিডিঅ'বোৰ চোৱা নাই, গৈ চাই লোৱা। আজি তোমালোকৰ লগত মই সমাধান কৰিবলৈ লৈছোঁ 6.3 গণিতসমূহ, 1 নম্বৰৰ গণিতসমূহ। গতিকে চোৱা, 1 নম্বৰ প্ৰশ্নটোত কি দিছিল যে চিত্ৰ 6.34, ইয়াতে 6.34 আছে। এইকেইটা চিত্ৰ তোমালোকে তলত দেখা পাইছা, এইকেইটা আছে চিত্ৰ 3.4। চিত্ৰখিনি দিয়াই আছে। তলত দিয়া ত্ৰিভুজবিলাকৰ কোনবিলাক জোৰ সদৃশ উল্লেখ কৰা। চোৱা, এতিয়া আমি 6.2টো সদৃশ কি, সদৃশ ত্ৰিভুজ হ'বলৈ হ'লে কেনেকুৱা বাহু কোণ কেনেকুৱা হ'ব লাগিব, সেই বিষয়ে আমি আটাইবোৰ আলোচনা কৰি আহিছোঁ। যদি তোমালোকে চোৱা নাই, 6.2ৰ ভিডিঅ'বোৰ চাই ল'বা। তাৰে পিছত কি কৈছে চোৱা, উত্তৰটো দিয়াৰ ক্ষেত্ৰত কি সাদৃশ্য চৰ্ত ব্যৱহাৰ কৰিলা। এতিয়া নতুনকৈ এটা আহিছে যে কি সাদৃশ্য, বাহু কোণ বাহু নে বাহু নে কোণ। বুজি পাইছানে? গতিকে চৰ্ত ব্যৱহাৰ কৰিলা লিখা, আৰু সদৃশ হোৱা ত্ৰিভুজবিলাক প্ৰতীকেৰে প্ৰকাশ কৰা। গতিকে এইখিনি মানে আমি গণিত এই প্ৰশ্নসমূহ সমাধান কৰাৰ আগতে চমুকৈ আমি সাদৃশ্যৰ চৰ্ত কিছুমান জানি লওঁ। তাৰপিছত আমি এই প্ৰশ্নসমূহ সমাধান কৰিম। চোৱা, প্ৰথমতে আমি 6.3, প্ৰথমতে আমি কি, দুটা ত্ৰিভুজ কেতিয়া সদৃশ হ'ব। দুটা ত্ৰিভুজ সদৃশ হ'ব যদিহে কি হয়, সিহঁতৰ অনুৰূপ কোণবোৰ সমান। এইবিলাক মই আগৰ ভিডিঅ'ত ধুনীয়াকৈ বুজাই দিছোঁ, তোমালোকে যদি চোৱা নাই চাই লোৱা। সিহঁতৰ অনুৰূপ কোণবিলাক সমান। সিহঁতৰ অনুৰূপ কোণবিলাক কি হ'ব লাগিব, সমান হ'ব লাগিব। আৰু সিহঁতৰ অনুৰূপ বাহুবোৰ একে অনুপাতত থাকিব লাগিব। বাহুবোৰ একে অনুপাতত বা সমানুপাতত থাকিব লাগিব। অনুপাতত বা সমানুপাতত থাকিব লাগিব। তাৰে পিছত চাবা যে আমি কি পালোঁ, যে দুটা ত্ৰিভুজ কেতিয়া সদৃশ হ'ব, যদিহে সিহঁতৰ অনুৰূপ বাহু কোণবোৰ সমান হয় আৰু সিহঁতৰ অনুৰূপ বাহুবোৰ একে অনুপাতত বা সমানুপাতত থাকে। তাৰে পিছত লিখিবা যে আমাক কি কৈছে পিছৰ হেৰিখিনি, সাদৃশ্যৰ চৰ্ত। সাদৃশ্য চৰ্ত 1 নম্বৰটোত এ বা এ তাৰমানে এ মানে এংগল মানে তিনিওটা কোণ যেতিয়া ওলাব তেতিয়া হ'ব কোণ
কোন কোন এইবিলাক মনত ৰাখিবা। এতিয়া আমি এইবোৰৰ সহায় লৈ গণিতসমূহ কৰিম। কোনটো আকাৰত পৰে আমি সেইটো অৱশেষত লিখি দিম। বা সাইড এংগল সাইড মানে বাহু কোণ বাহু। আকৌ 3 নম্বৰটোত চাবা SSA বা SSA মানে কি সাইড 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 বাহু বাহু বাহু। তাৰপিছত 4 নম্বৰটো হৈছে RHS বা সমকোণ অতিভুজ বাহু। এইটো হৈছে ৰাইট এংগেল হাইপটেনিয়াছ সাইড। বুজি পাইছানে? ৰাইট এংগেল হাইপটেনিয়াছ সাইড, গতিকে সমকোণ অতিভুজ আৰু বাহু। এই চৰ্তখিনি আমি প্ৰয়োগ কৰি আমি এই 6.3 1 নম্বৰৰ প্ৰশ্নসমূহ মানে আটাইখিনি প্ৰশ্ন 6.3 আটাইখিনি কুৱেশ্যন আমি এনচাৰ কৰিম। এতিয়া চোৱা 1 নম্বৰ এই নম্বৰটোত কি দিয়া আছে? 1 নম্বৰটোত দুটা চিত্ৰ দিয়া আছে। চোৱা এইটো এটা আকৃতিটো একেই হয়নে? আকাৰটো বেলেগ, এটা হৈছে সৰু আৰু এটা আকাৰত ডাঙৰ। ইয়াতে এ কোণটো কিমান দিয়া আছে? 60 ডিগ্ৰী। ইয়াতেও পি কোণটো 60 ডিগ্ৰী দিয়া আছে। ইয়াতে বি কোণটো দিয়া আছে 80 ডিগ্ৰী। ইয়াতে কিউ কোণটো দিয়া আছে 80 ডিগ্ৰী। ইয়াতে চি কোণটো দিয়া আছে 40 ডিগ্ৰী। ইয়াতে আৰ কোণটো দিয়া আছে 40 ডিগ্ৰী হয়নে? গতিকে চোৱা প্ৰথমতে আমি ত্ৰিভুজ দুটা আঁকি ল'ম। ত্ৰিভুজ দুটা প্ৰথমতে আঁকি ল'ম আমি। এইটো হৈছে ABC ত্ৰিভুজ, আকৌ এইটো হৈছে PQR। মই সৰু সৰুকৈ আঁকিছোঁ। চোৱা এই কোণটো দিয়া আছে আমাক কিমান? 60 ডিগ্ৰী। এই কোণ 60 ডিগ্ৰী আৰু পি কোণ 60 ডিগ্ৰী। আকৌ বি কোণ দিয়া আছে 80 ডিগ্ৰী। আকৌ কিউ কোণ দিয়া আছে 80 ডিগ্ৰী। আমি জানো যে তিনিওটা কোণৰ ত্ৰিভুজৰ তিনিওটা কোণৰ মাপৰ সমষ্টি কিমান? 180 ডিগ্ৰী হয়নে? গতিকে আমাৰ 3 নম্বৰটো কোণৰ মাপ হ'ব 40 ডিগ্ৰী। চিৰ মান হ'ব 40 ডিগ্ৰী। এতিয়া কি আমাক প্ৰশ্নত কৈছে যে সদৃশ নে আমাক উল্লেখ কৰিব দিছে। এতিয়া আমি লিখিব লাগিব যে ত্ৰিভুজ ABC, এইটো ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR। ইয়াতে এ কোণ আৰু ইয়াতে কি কোণ সমান? এ কোণ ইজিকেল টু কি কোণ লিখিব পাৰোঁ আমি? পি কোণ। আকৌ বি কোণ ইজিকেল টু আমি কি লিখিব পাৰোঁ? কিউ কোণ। আকৌ চি কোণ ইকুৱেল টু লিখিব পাৰোঁ আমি আৰ কোণ। এইকেইটা হৈছে অনুৰূপ কোণ। অনুৰূপ কোণ মানে সমান। সাইডত লিখি থবা অনুৰূপ কোণ বুলি। অনুৰূপ কোণ হয়নে? এতিয়া চোৱা আমাৰ তিনিওটা কোণৰ এই কোণৰ লগত এইটো ত্ৰিভুজৰ লগত সেইটো ত্ৰিভুজ, এই ত্ৰিভুজৰ লগত পি ত্ৰিভুজটো এই কোণৰ লগত পি কোণটো সমান হয়নে? গোটেইখিনি আমি লিখি দিলোঁ। গতিকে আমি শেষত লিখিম যে ত্ৰিভুজ যিহেতু তিনিওটা কোণ সমান, গতিকে আমি ত্ৰিভুজটো সদৃশ ABC সদৃশ ত্ৰিভুজ PQR হয়নে? এইটো আমি লিখিব লাগিব এ সাদৃশ্যমতে মানে কোণ 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 হয়নে? তিনিওটা কোণ সমান মানে কোণ 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 সাদৃশ্য শৰ্ত। বুজি পাইছানে? এতিয়া যদি তিনিওটা কোণ সমান হয় তেতিয়াহ'লে এ হ'ব, কোণ দুটা মিলিলে বাহু এটা মিলিলে হ'ব, তেতিয়া আমাৰ SSA এনেকুৱা হ'ব। গতিকে চোৱা 2 নম্বৰটোত কি দিছে? 2 নম্বৰটোত চোৱা 2 নম্বৰ সূত্ৰটোত দিছে ABC এটা ত্ৰিভুজ, আকৌ PQR এটা ত্ৰিভুজ। AB বাহুৰ মান দি আছে 2 আৰু PQR মান দি আছে 4। আকৌ BCৰ মান দি আছে 2.5। ইয়াতে PQৰ মান দিয়া আছে 6। ইয়াতে PR মান দি আছে 5। ACৰ মান দি আছে 3। আকৌ PQৰ মান দি আছে 6। গতিকে আমি প্ৰথমতে চিত্ৰ দুটা আঁকি ল'ম। প্ৰথমতে চিত্ৰ দুটা আঁকি লোৱা।
6.3 1/2 প্ৰথমতে চিত্ৰ দুটো আমি আঁকি লম এইটো হৈছে এ বি সি ইয়াতে এ বিৰ মান দিয়া আছে 2 বি সিৰ মান দিয়া আছে 2.5 আৰু এ সিৰ মান দিয়া আছে 3 আকৌ ইয়াতে দিয়া আছে পি কিউ আর ইয়াতে এসিডাল কর্ণ ইয়াতে হচ্ছে পি কিউ কর্ণ ইয়াতে দিয়া আছে 6 আকৌ ভূমি ইয়াতে দিয়া আছে লম্ব কি দিয়া আছে এ বি কিমান লম্ব 2 সেন্টিমিটার ইয়াতে পি কিউ দিয়া আছে লম্ব পি কিউ আর দিয়া আছে 4 আকৌ ইয়াতে দিয়া আছে বিসি 22.5 ইয়াতে দিয়া আছে পি আর 5 এতেকে সোয়া আমি লিখিব পাৰিম ত্ৰিভুজ এ বি সি আৰু ত্ৰিভুজ পি কিউ আর ইয়াৰ পৰা আমি বাহু যেহেতু দিয়া আছে এ বি বাই কি লিখিব পাৰিম এ বি বাই কিউ আর হয়নে কিউ আর ইজ ইকুয়াল টু এ বিৰ মান আছে 2 আৰু কিউ আৰৰ মান আছে 4 1/2 লিখিব পাৰো নে নাই দুইৰে আমি এটো কাটিব পাৰো হয়নে আকৌ সোয়া কাৰণে চিত্ৰটো আঁকিলে মনে মই হেৰি কেমেৰাত ক্যাপচাৰ কৰি নাহে তাৰ পিছত চাবা এ বি বাই কিউ আর লিখিলো হয়নে এবাৰ লিখিম এ সি বাই পি কিউ এ সিৰ মান দিয়া আছে 3 পি কিউৰ মান দিয়া আছে 6 এটো আমি 3 ৰে একবাৰ কাটিব পাৰো 3 ৰে দুবাৰ কাটিব পাৰো ইয়াতে হাফ হল আকৌ আমাৰ বাকি থাকিল বি সি বাই কি বাকি থাকিল পি আর হয়নে BC by PR BCৰ মান দিয়া আছে 2.5 আকৌ PRৰ মান দিয়া আছে 5 এতিয়া আমি এটা 0 বহালে ওপৰৰ দশমিকটো উঠি যাব 25/50 হ'ব হয়নে 25ক 25ৰে এবাৰ কাটিব পাৰি আকৌ 50ক দুবাৰ কাটিব পাৰি গতিকে আমি সোয়া গোটেইকেটা বাহু সমান ওলাইছে নে নাই গোটেইকেটা বাহু সমান ওলাইছে মানে কি হ'ব আমাৰ এটো আমি হেখত লিখি দিব পাৰো যেহেতু AB by QR is equal to AC by PQ এটো is equal to BC by PR হয়নে একেটা সমান এতেকে যেহেতু আটাইকেটা বাহু সমান গতিকে হ'ব ABC সদৃশ ত্রিভুজ PQR এটা হ'ব SSS সাদৃশ্য শর্তমতি বুঝি পাইছা না এটো আছিল আমাৰ 2 নম্বৰটোৰ সমাধান 3 নম্বৰটোত কি দিছে সোয়া 3 নম্বৰটোত দিয়া আছে আমাৰ LMP ত্রিভুজ আকৌ DEF ত্রিভুজ গতিকে বহিত মই ত্রিভুজ দুটা আঁকি লও তাৰ পিছত তোমালোকক বুজাই দিম তিন নম্বৰটো সোয়া প্ৰথমতে ত্রিভুজ দুটা আঁকি লোৱা এটা হৈছে LMP ত্রিভুজ আৰু এটা হৈছে DEF হয়নে DEF ইয়াতে LM দিয়া আছে 2.57 MP দিয়া আছে 2 আকৌ LP দিয়া আছে 3 আকৌ DE দিয়া আছে 4 EF দিয়া আছে 5 আৰু DF দিয়া আছে 6 এতেকে আমি এটো কি কৰিব লাগে সমাধান কৰিব লাগে ইয়াতে সোয়াচোন মার্ক কৰি গোটেই কেটা বাহুৰ মান দিয়া আছে তেকে সোয়া ABC নহয় LMP ত্রিভুজ আৰু ত্রিভুজ DE এটো F ত্রিভুজৰ পৰা আমি কি লিখিব পাৰো MP by ED is equal to 2/4 এটো কাটি আমি 1/2 লিখিব পাৰো আকৌ PL by DF মানে আমি লিখিব পাৰো 3/6 হয়নে 3/6 কাটি আমি হাফ লিখিব পাৰো 3 1 jar 3 3 2 jar 6 2 1 jar 2 2 2 jar 4 গতিকে এটা বাকি থাকিল আমাৰ এটো হৈছে LM by FE
ইয়াতে 2.7/5 চোৱা এই দুটাৰ লগত এই দুটা বাহুৰ লগত এইটো বাহু মিলা নাই হয়নে যিহেতু MP/ED is equal to PL/DE not is equal to LM/FE এতেকে ত্রিভুজ LMP আৰু ত্রিভুজ DEF সদৃশ নহয় ধুনীয়াকৈ লিখি লোৱা তাৰে পিছত চোৱা 4 নম্বৰটো কি দিয়া আছে চোৱা ত্রিভুজ MNL আৰু PQR ইয়াত দুটা বাহুৰ মান দিয়া আছে আৰু এটা কোণ দিয়া আছে ইয়াতে M কোণ আৰু ইয়াতে Q কোণ দুটা 70 ডিগ্ৰী দিয়া আছে মানে M কোণটো আৰু Q কোণটো সমান ইয়াতে MN বাহুৰ মান দিয়া আছে 2.5 আকৌ PQ ৰ মান দিয়া আছে 5 আকৌ ML ৰ মান দিয়া আছে 5 আৰু QR ৰ মান দিয়া আছে 10 ধুনীয়া কোৱেশ্চন চোৱা প্ৰথমতে তোমালোকে চিত্ৰ দুটা আঁকি লবা 6.3 একৰ 4 নম্বৰটো চিত্ৰত চোৱা এটা দিয়া আছে LNL MNL MNL ইয়াতে M কোণটো দিয়া আছে 70 ডিগ্ৰী এটা MN বাহুটো দিয়া আছে 2.5 আকৌ ML বাহুটো দিয়া আছে 5 আৰু এটা ত্রিভুজ দিয়া আছে চোৱা ইয়াতে PQR ইয়াতে Q ৰ মান দিয়া আছে 70 ডিগ্ৰী আৰু PQ ৰ বাহুৰ মান দিয়া আছে 5 আৰু QR ৰ বাহুৰ মান দিয়া আছে 10 এতেকে আমি এটো পৰা সদৃশ নে এটো আমি প্ৰমাণ কৰিব লাগিব চোৱা ত্রিভুজ MNL আৰু ত্রিভুজ PQR ত MN/PQ ইকুয়াল টু আমি কি লিখিব পাৰো 2.5/5 হয়নে এই দশমিকটো আমি উঠালে ওপৰত হ'ব 25 তলত হ'ব 50 25 * 25 25 * 2 50 ঠিক আছে তাৰে পিছত আমি লিখিব পাৰো ML/QR ML আছে 5 QR আছে 10 গতিকে 5 5 * 5 5 2 * 10 ইয়াতে হাফ হাফ ওলাল হয়নে যেহেতু আমাৰ এটা কোণ সমান এইটো কোণ সমান আকৌ বাহু দুটাও সমান গতিকে আমি কি লিখিব পাৰো যে এতেকে M কোণ = Q কোণ সমান হয়নে প্ৰতিটো কোণ 70 ডিগ্ৰী সাইডত লিখি থবা প্ৰতিটো কোণ 70 ডিগ্ৰী এতেকে ত্রিভুজ MNL আৰু ত্রিভুজ PQR SAS সরি ইয়াতে আৰু লিখিব নালাগে ইয়াতে সদৃশ চিনটো দিবা যেহেতু এটো সদৃশ হয় SAS মানে বাহু কোণ হয়নে বাহু কোণ বাহু বুলি আমি সাদৃশ্য মতে হয়নে মানে এটা কোণ সমান আৰু দুটা বাহু সমান গতিকে একেবাৰে সহজ তাৰে পিছত 5 নম্বৰটো চোৱা 5 নম্বৰটোত দিয়া আছে ABC ত্রিভুজ DEF ত্রিভুজ ইয়াতে A কোণ আৰু F কোণটো দিয়া আছে ঠিক আগৰটোৰ মতে ইয়াত আমি দেখিলো বাহুবোৰ একে অনুপাতত পোৱা নাই হয়নে চোৱা 2.5 আকৌ 3 ইয়াতে আছে 6 5 5 নম্বৰটো ইয়াতে বাহুবোৰ একে অনুপাতত নাই কিয়নো এটো ভূমি আৰু উচ্চতাটো দিয়া আছে কিন্তু ইয়াতে কৰ্ণ দিয়া আছে ইয়াতে কৰ্ণৰ মান দিয়া নাই হয়নে চোৱা প্ৰথমতে আমি চিত্ৰ দুটা আঁকি লওঁ 6.3
C6 5 নম্বৰটো ইয়াতে প্ৰথমতে চিত্ৰ দুটা আঁকি লোৱা ইয়াতে চোৱা এই কোণটোৰ লগত লাগি থকা এটা হৈছে ভূমি এটা হৈছে লম্ব হয়নে A B C এই কোণৰ বিপৰীতে যিডাল বাহু থাকিব এইডাল হৈছে কৰ্ণ গতিকে ইয়াতে AB ৰ মান দিয়া আছে 2.5 আকৌ কৰ্ণডালৰ মান দিয়া আছে 3 তাৰে পিছৰটো ত্ৰিভুজ চোৱা ইয়াতে ভূমি দিয়া আছে F গতিকে ভূমিৰ লগত লাগি থকা বাহু দুটা এটা হ'ব ভূমি আৰু মানে কোণৰ লগত লাগি থকা এটা বাহু হ'ব ভূমি আৰু এটা উন্নতি লম্ব বাকি বিপৰীত বাহু এইটো হ'ব কৰ্ণ এইটো BCটো হ'ব কৰ্ণ ইয়াৰে হ'ব নামকৰণ কৰি লওঁ DEF ইয়াতে DE2 হ'ব কৰ্ণ এটা কথা সদায় মনত ৰাখিবা যে যিটো কোণ যিটো দিয়া থাকিব সেই কোণৰ বিপৰীত যিটো বাহু বিপৰীত বাহুটো হৈছে ইয়াৰ কৰ্ণ হয়নে গতিকে এইটো কৰ্ণ ইয়াৰে কৰ্ণ হ'ব DE আৰু এইটো ত্ৰিভুজৰ কৰ্ণ হ'ব BC গতিকে চোৱা এইটো ইয়াতে আমাৰ মিল দেখা নাই আমি যেহেতু ইয়াতে EF ৰ মান দিয়া আছে 6 আৰু DF ৰ মান দিয়া আছে 5 ইয়াত আকৌ কৰ্ণৰ মানটোহে দিয়া আছে গতিকে আমি প্ৰথমতে গণিতটো সমাধান কৰি লওঁ চাও কি হয় চোৱা ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DEF ইয়াত আমি দেখিলো যে বাহুবোৰ একে অনুপাতত পোৱা নাই যেহেতু যোগ দিয়া নাই কিন্তু ইয়াত কোন দুটাৰ যোগ দিয়া আছে হয়নে ইয়াতে কিমান আছে 80 ডিগ্ৰী এইটো 80 ডিগ্ৰী এইটো 80 ডিগ্ৰী ঠিক আছে চোৱা ABC ত্ৰিভুজ আৰু DEF ত্ৰিভুজ AB বাই DF গতিকে AB ৰ মান দিয়া আছে 2.5 আকৌ DF ৰ মান দিয়া আছে আমাৰ 5 হয়নে এতিয়া আমি যদি দশমিকটো উঠাই দিওঁ ওপৰত হ'ব 25 তলত হ'ব 50 ইয়াতে আমি কাটাকাটি কৰি হাফ পাম হয়নে আকৌ লিখিম আমি AC বাই আমাৰ কি হ'ব EF হ'ব AC বাই EF এতেকে ইয়াতে আমাক AC ৰ মানটো দিয়া নাই এনেকৈ থৈ দিম আৰু EF ৰ মান দিয়া আছে 6 হয়নে আকৌ তৃতীয়টো বাহু হৈছে BC বাই কি হ'ব ED বা DE BC ৰ মান দিয়া আছে আমাৰ 3 DE ৰ মান দিয়া নাই এতেকে চোৱা আমাক কিন্তু ইয়াতে A কোণ আৰু F কোণটো সমান দিয়া আছে A কোণ = F কোণ এইটো কোণৰ চিন F কোণ প্ৰতিটো কোণ কিমান ডিগ্ৰী প্ৰতিটো কোণ 80 ডিগ্ৰী হয়নে এতিয়া আমি লিখিম যেহেতু AB বাই DF not is equal to AC by EF not is equal to BC by DE এতেকে লিখিব পাৰো যে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DEF সদৃশ নহয় হয়নে যেহেতু আমাৰ বাহু আৰু বাহুবোৰৰ মিল দেখা নাই গতিকে তাৰে এক নম্বৰৰ সৰি ইয়াতে মই 6 দিয়া গৈছে ইয়াতে 6 নহয় 1 চোৱা এতিয়া 6.3 একৰ 6 নম্বৰটোত কি দিয়া আছে চোৱা DEF ত্ৰিভুজ PQR ত্ৰিভুজ ইয়াতে ডিৰ মান দিয়া আছে 70 ডিগ্ৰী F ৰ মান দিয়া আছে 80 ডিগ্ৰী আকৌ F ৰ মান দিয়া নাই ইৰ মান দিয়া আছে 80 ডিগ্ৰী আমি এইটোত কি জানো আমি জানো যে তিনিটা কোণৰ যোগফল কিমান 180 ডিগ্ৰী হয়নে ত্ৰিভুজৰ তিনিওটা কোণৰ যোগফল হৈছে 180 ডিগ্ৰী গতিকে আমি প্ৰথমতে কোণ তিনিটাৰ মান উলিয়াই লম দুটা কোণৰ মান দিয়া আছে মানে 3 নম্বৰ কোণটোৰ মান আমি উলিয়াব পাৰিম প্ৰথমতে চিত্ৰটো আঁকি লোৱা এইটো হৈছে DEF মানে এই ত্ৰিভুজটোৰ D কোণ দিয়া আছে 70 ডিগ্ৰী আৰু E কোণটো দিয়া আছে 80 ডিগ্ৰী
আকৌ আৰু এটা ত্ৰিভুজ আছে, এইটো ত্ৰিভুজৰ নাম হৈছে পি কিউ আৰ। ইয়াতে কিউৰ মান আছে 80 ডিগ্ৰী, আকৌ আৰৰ মান আছে 30 ডিগ্ৰী। এতিয়া চোৱা, আমি প্ৰথমতে এইটো ত্ৰিভুজৰ এফৰ মানটো উলিয়াই ল'ম। আমি জানো যে ত্ৰিভুজৰ তিনিওটা কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী। গতিকে ত্ৰিভুজ ডি ই এফত ডি কোণ প্লাছ ই কোণ প্লাছ এফ কোণ, মানে তিনিওটা কোণৰ মাপৰ সমষ্টি কিমান? 180 ডিগ্ৰী। গতিকে ডি কোণৰ মানটো কিমান দিয়া আছে? 70 প্লাছ ই কোণৰ মান দিয়া আছে 80 প্লাছ এফ কোণৰ মান দিয়া নাই, এইটো এনেকৈ থৈ দিয়া, ইজ ইকুৱেল টু 180 ডিগ্ৰী। 70 আৰু 80 প্লাছ কৰিলে হ'ব 150 প্লাছ এফ কোণ ইজ ইকুৱেল টু 180 ডিগ্ৰী। এইটো যিহেতু এইফালে প্লাছ হৈ আছে, সেইফালে যোৱাৰ লগে লগে কি হ'ব? মাইনাছ হ'ব। 180 ডিগ্ৰী মাইনাছ 150 ডিগ্ৰী কিমান হ'ব? এতেকে এফ কোণ ইজ ইকুৱেল টু কি হ'ব আমাৰ? 30 ডিগ্ৰী, হয়নে? গতিকে চোৱা, এইটো আমি 30 ডিগ্ৰী বহাই ল'ম এফ কোণৰ মান। আকৌ এই 2 নম্বৰটো ত্ৰিভুজৰ পি কোণৰ মান আমি উলিয়াই ল'ম। আকৌ ত্ৰিভুজ পি কিউ আৰত আগৰটোৰ নিচিনাই তোমালোকে যিহেতু বহীত লিখি লৈ আছা, তোমালোকে চিত্ৰটো তোমালোকৰ ওচৰত আছে, মোৰো ওপৰত আছে, হয়তো কেমেৰাত অহা নাই, একো নাই। চোৱা, পি কোণ প্লাছ কিউ কোণ প্লাছ আৰ কোণ ইজ ইকুৱেল টু 180 ডিগ্ৰী। গতিকে পি কোণৰ মান দিয়া আছে, দিয়া নাই, প্লাছ কিউ কোণৰ মান দিয়া আছে 80 ডিগ্ৰী প্লাছ আৰ কোণৰ মান দিয়া আছে 30 ডিগ্ৰী ইজ ইকুৱেল টু 180 ডিগ্ৰী। গতিকে 80 প্লাছ 30 কিমান হ'ব? 180 ডিগ্ৰী। ইয়াতে 110টো কি হৈ আছে? প্লাছ হৈ আছে, আমি সেইফালে লৈ যাম, সেইফালে লৈ যোৱাৰ লগে লগে মাইনাছ হৈ যাব। চোৱা, 180 মাইনাছ 110, গতিকে পি কোণৰ মান আমাৰ কিমান ওলাল? পি কোণ ইজ ইকুৱেল টু হ'ব আমাৰ 70 ডিগ্ৰী, হয়নে? চোৱা, গতিকে পি কোণৰ মান 70 ডিগ্ৰী। তোমালোকে এনেই মনে মনেও কৰিব পাৰা। কেনেকৈ? চোৱা, যিহেতু আমাৰ এটা ত্ৰিভুজৰ তিনিওটা কোণৰ যোগফল কিমান? 180 ডিগ্ৰী, হয়নে? 180ৰ পৰা ইয়াতে 80 আৰু 30 কিমান হ'ব? 110। 180ৰ পৰা 110টো মাইনাছ কৰিলে কিমান হ'ব? 70 হ'ব। এই 70টো ইয়াতে বহাই দিলা। আকৌ শ্বৰ্টকাট যেতিয়া তোমালোকে এম চি কিউ কৰিব আহিব, তেতিয়া তোমালোকে এনেকৈ শ্বৰ্টকাট এইটো কোনটো মানটো উলিয়াই ল'লেই হ'ল। যেনেকৈ নহওক তোমালোকে মানটো উলিয়াই ল'লে হ'ল, এইখিনি নেদেখুৱালেও হ'ব। আৰু যদি কেতিয়াবা মাৰ্ক বেছিকৈ দিয়া থাকে, তেতিয়া তোমালোকে এইখিনি মাৰ্ক দেখাই দিবা। যিহেতু তোমালোকে চোৱা, ইয়াত দিয়া আছে এইটো 80 ডিগ্ৰী, এইটো 80 ডিগ্ৰী, এইটো 70 ডিগ্ৰী, এইটো 30 ডিগ্ৰী। তোমালোকে ভাবাচোন, দুটা ত্ৰিভুজ যিহেতু আমাৰ সদৃশ নে নাই আমাক উল্লেখ কৰিব দিছে। ইয়াত এটা 70 কম হৈ আছে, ইয়াত এটা 30 বেছি হৈ আছে। আল্টিমেটলি কি? ইয়াতে 70টো আহি যাব, ইয়াতে 30টো আহি যাব, হয়নে? ইয়াতে 30টো আহিল, ইয়াতে 70টো আহিল। সেনেকৈও মানটো উলিয়াই ল'ব পাৰা। এতিয়া সদৃশ নে আমি সেইটো প্ৰমাণ কৰিম। চোৱা, ত্ৰিভুজ ডি ই এফ আৰু ত্ৰিভুজ পি কিউ আৰ, ইয়াতে ডি কোণ ইজ ইকুৱেল টু কি হ'ব? পি কোণ। এইটো হ'ব প্ৰতিটো কোণ 70 ডিগ্ৰী, প্ৰতিটো কোণ 70 ডিগ্ৰী। আকৌ ই কোণ ইজ ইকুৱেল টু কিউ কোণ, প্ৰতিটো কোণ 80 ডিগ্ৰী, প্ৰতিটো কোণ 80 ডিগ্ৰী। আকৌ এফ কোণ ইজ ইকুৱেল টু আৰ কোণ, প্ৰতিটো কোণ 30 ডিগ্ৰী। চোৱা, যিহেতুকে আমাক তিনিওটা কোণ আমি মানটো পাইছোঁ, একে পাইছোঁ, সমান সমান পাইছোঁ, গতিকে আমি এইটো চকু মুজি ক'ব পাৰিম যে ত্ৰিভুজ ডি ই এফ সদৃশ ত্ৰিভুজ পি কিউ আৰ, হয়নে? এইটো কি স্বীকাৰ্য মতে হ'ব? চোৱা, তিনিওটাৰ কোণ সমান, হয়নে? এ সাদৃশ্য মতে বা চৰ্ত মতে, সাদৃশ্য মতে। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছা, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু যিমান পাৰা ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা। থেংক ইউ ফৰ ৱাটছ।